নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ আহমেদাবাদ বিমান দুৰ্ঘটনাৰ ঘটনাত এয়াৰ ইণ্ডিয়াৰ 3 বিষয়াক নিলম্বন কৰা হৈছে সুৰক্ষা ব্যৱস্থাত খুৰুঙা ৰখাৰ বাবে নিলম্বন আভ্যন্তৰীণ বিচাৰৰ সন্মুখীন হ'ব এই 3 নিলম্বিত বিষয়াই 10 দিনৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন মাণ্ডলিক উপসভাপতি সুৰুজ সিং মুখ্য প্ৰবন্ধক পিংকি মিঠাল আৰু বিমানত নিয়োজিত ক্ৰু মেম্বাৰ পৰিচালক পায়ল আৰোৰাক নিলম্বন কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আহমেদাবাদৰ এই বিমান দুৰ্ঘটনায় বিশ্ব কঁপাই গৈছিল আৰু সেই বিমান দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ 3 বিষয়াক নিলম্বন কৰাৰ খবৰ আহিছে সুৰক্ষা ব্যৱস্থাত খুৰুঙা ৰখাৰ বাবে তেওঁলোকক নিলম্বন কৰা হৈছে এতিয়া আভ্যন্তৰীণ বিচাৰৰ সন্মুখীন হ'ব এই 3 গৰাকী নিলম্বিত বিষয়া 10 দিনৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন মাণ্ডলিক উপসভাপতি সুৰুজ সিং মুখ্য প্ৰবন্ধক পিংকি মিঠাল আৰু বিমানত নিয়োজিত ক্ৰু মেম্বাৰ পৰিচালক পায়ল আৰোৰাক নিলম্বন কৰা হৈছে বাংলাদেশত তেহৰিক-ই-তালিবান পাকিস্তান বাংলাদেশত সদস্যভৰ্তি চলিছে পাকিস্তানৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ বাংলাদেশত বাংলা ভাষাত দেখা গৈছে তেহৰিক-ই-তালিবান পাকিস্তানৰ সদস্যভৰ্তিৰ পোষ্টাৰ তেহৰিক-ই-তালিবান পাকিস্তানৰ সমৰ্থকৰ একাউণ্টত দেখা গৈছে এই পোষ্টাৰ বাংলাদেশে তেহৰিক-ই-তালিবান পাকিস্তানত যোগদান কৰাৰ ইংগিত দিছে এইখন পোষ্টাৰে তেহৰিক-ই-তালিবান পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠন ভাৰতীয় উপমহাদেশ তথা আফগানিস্তান পাকিস্তান আৰু বাংলাদেশত সক্ৰিয় বিদ্ৰোহী সংগঠন AQISৰে সম্পৰ্ক আছে তেহৰিক-ই-তালিবান পাকিস্তানৰ এই বিদ্ৰোহী সংগঠনটোৰ বাবে বাংলাদেশত হোৱা সদস্যভৰ্তি পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন তেহৰিক-ই-তালিবান আৰু পাকিস্তানৰ বাবে হৈছে নে বাংলাদেশৰ বাবে এই তেহৰিক-ই-তালিবান পাকিস্তানে নতুন শাখা গঠন কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই বাংলাদেশত পাকিস্তান বিৰোধী বিদ্ৰোহী সংগঠনৰ ঘাটিয়ে কঢ়িয়াই আনিছে দেশখনৰ ৰাজনৈতিক পৰিস্থিতিৰ নতুন অংক একাংশ মন্ত্ৰী বিধায়ক পত্নীয়ে দুগ্ধ উৎপাদন আঁচনিৰ বাবে ৰাজসাহায্য লাভ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিৰাঙৰ কাজলগাঁৱত অত্যাধুনিক কাৰাগাৰ মুকলি কৰি এই বিতৰ্ক অযুক্তিকৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে কাম কৰিহে পইচা লৈছে চুৰি কৰাটো নাই চৰকাৰী আঁচনিৰ মতেহে ধন পাইছে কাৰো ভাত কাঢ়ি লোৱা নাই আনহাতে ৰাজ্যত সাম্প্ৰদায়িক শক্তিয়ে তৎপৰতা চলাই থকা বুলি কৈ তেওঁ উল্লেখ কৰে যে বিজেপি চৰকাৰ আছে বাবে ৰাজ্যৰ সকলো ঠিকে থাকে আছে বিজেপি চৰকাৰ নাথাকিলে সকলো ধাহি মুহি লৈ যাব আনকি মুখ্য সচিবলৈকে সকলো দখল কৰি ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে মহানগৰীৰ ইপচিটাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ইপচিটাৰ মাতৃৰ লগতে মাহীয়েকক আৰক্ষীয়ে কৰিব জেৰা মৃত্যুৰ পূৰ্বে পিতৃলৈ লিখা হোৱাটছএপ মেছেজত মাহীয়েকৰ কথাও লিখিছিল ইপচিটাই সেইবাবে ইপচিটাৰ মাহীয়েককো জেৰা চলাব ভগাগৰ আৰক্ষীয়ে আনহাতে ইপচিটাৰ প্ৰেমিক চিন্তু কলিতাকো শীঘ্ৰে জেৰা চলাব আৰক্ষীয়ে চিন্তুৰ প্ৰাক্তন প্ৰেমিকাকো জেৰা কৰিব আৰক্ষীয়ে চিন্তুৰ সৈতে ইপচিটাৰ ফোন কল ভাইৰেল হোৱাৰ পিছতেই পুনৰ ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা ভাইৰেল কল ৰেকৰ্ডিংটোত স্পষ্ট হৈছিল ইপচিটাৰ মাতৃয়ে চলোৱা অত্যাচাৰৰ কথা ইতিমধ্যে ইপচিটাই ব্যৱহাৰ কৰা ফোনটো ফৰেনচিকলৈ পঠিয়াই দিছে আৰক্ষীয়ে তুমি নাম্বাৰটো ব্লক কৰি দিও আমাৰ একো নাই ঠিক আছে মইতো তোক বেয়া পোৱা নাই বেয়া পাইছো তোক কৈছোন তোক মই কি কৈছো মেছেজত যে মালকা যা নকৰো বুলি কৈছো না মাৰে নকৰাৰ আগতে মই কৈছো না এইটো কথা তোক কৈছো না বেয়া ভাল নহয় আৰু মোক ব্লেম কৰে জানা মাতটো তো নাকানবি বুলি কৈছো প্লিজ কৈছো মাতটো মোক একো নাই মোক কৈছে একো নাই হ'ব দে মই সহ্য কৰিব পাৰো তোৰ কাৰণে মাতটো বাবু কিমান মৰম কৰো কিমান ভাল পাওঁ তাক ফুলটাকে লগাই মায়ের মেন্টালিটি ইমান ঠিক নহয়
বলে আমার সাইটটা ইউজ করে তাক মোক বিলিভ করবা মানা তই নাকানবি তোৰ বেমাৰত তো মাতো তই নাকানবি বেমাৰত তো তোমাৰ হাতে বেয়া কৰবি নেকি তই কচোন মাতো মই সহ্য কৰছো না মোক গালি বাচছে কিবা কৈছো বেয়াকে কৈছো নেকি মই তাক মই যদি কৈছো তই নাইবি বাবু মই তোক বেয়া কৰিবি এটা সদায় কৈ তোক মই সৰুৰ পৰা পাইছো তই মোক বেয়া নকৰা মই জানো ইমানখিনি মোক ভাল পায় কিন্তু মায়ে কিয় বিচাৰে তাৰ পৰা মই দূৰত যুক্ত মাতো নাকানবি বুলি কৈছে বেমাৰত তো তোৰ মাতো প্লিজ মই তাকে বেয়া পাওঁ নেকি শুনচোন আইতাৰ কপা উঠি আহিছিল মই সেইটো সদায় শুনছো ককাহঁতক আজিলৈকে তাই কিবা বেয়া কৰিছো নেকি মাতো শুনচোন মোক ইমান বেয়াকে কৈছে মই বেয়া পাইছো নেকি কচোন কৈছে মাৰে মদ খাই কিনে কৈছে ন হ'ব দে মই সহ্য কৰছো না তোৰ কাৰণে কথা পাতে নৰ্মেল টাইম মোকোতো বেয়াকে কৈছে না মই একো নকওঁ একোৱে নকওঁ শুনি আজিৰ দিনত কিমান কি হৈছে মই তোক শুনছো ন মই কিবা কৈছো নেকি মই নাই কোৱা মাতো নাকান্দি প্লিজ মানে চা মোৰোতো বেয়া লাগছে মনটো মই কৈছো নেকি কচোন কৈছে দে মোকে কৈছে মই গুচি যোৱাটো বিচাৰে নেকি মোকে কৈছে হ'ব দে তোক কৈছে কিবা এটা বাদ দি বাদ দিছো যিমান কৈ কওঁ মোক মাৰিলেও মোৰ কেছ নাই মইতো কৈছোৱে আজি মাৰি পেলাব নাটকো মই নালাগে ইমান যদি অশান্তি কৰিছো মাৰি পেলা কিন্তু তোমাক কিয় কব ধুবুৰী লখিমপুৰৰ পিছত এইবাৰ নগাঁৱত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস নগাঁৱৰ কচুৱাৰ লুটুমাৰী খেৰণিত ৰাস্তাৰ ঠায়ে ঠায়ে উদ্ধাৰ হৈছে নিষিদ্ধ মাংস নামঘৰ শিৱ মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাত এতিয়া আতংকই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত খেৰণিৰ পৰা হাজংগাঁও সংযোগী গড়কাপ্তানি বিভাগৰ পথত উদ্ধাৰ হয় গো মাংসখিনি ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ইতিমধ্যে ঘটনা সন্দৰ্ভত কচুৱা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মূল অভিযুক্ত তৈবুৰ ৰহমানক আটক কৰিছে ৰাতিপুৱা 7টামান বজাত ইয়াত মানে মাংস পেলাই থৈ গৈছে থৈ যোৱাৰ পিছত মানে আমাৰ ছেক্ৰেটাৰী আছে চত্তৰ সিং তেওঁক ফোন মাৰিলে মাৰাৰ পিছত মই থানাতে আছিলোঁ তাৰপিছত তাৰ পৰা আমি আহিলোঁ আহি পেলাই চালোঁ এনেকুৱা আৰু এটা আমাৰ দুৰ্ভাগ্য কথা এইটো আমাৰ জন্মকৰ্ম ইয়াতে চব হ'ল আজিলৈকে হিন্দু মুছলিম একেলগত ভাই ককাৰ নিচিনা আমি মিলিজুলি চলি আছোঁ আজি যিটো ঘটনা হ'ল এইটো দুৰ্ভাগ্যৰ ঘটনা হৈছে আৰু এনেকুৱা ঘটনা আমাৰ অঞ্চলত হোৱা নাই লুটুমাৰী অঞ্চলটোত হোৱা নাই এই আমাৰ শান্তিপ্ৰিয় লুটুমাৰী অঞ্চলত এই বিজয়পুৰ অঞ্চলত আজিলৈকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই প্ৰথম হৈছে আৰু আমি শান্তিৰে থকাটো এই অঞ্চলৰ মানুহখিনি আমি বিচাৰিছোঁ হিন্দু মুছলিম সকলোৱে গোটেই যি ঘৰ মানুহৰ পৰা এই বিষয়টো উৎপত্তি হৈছে সেই মানুহ ঘৰ সম্পূৰ্ণ ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে গতিকে এই মানুহঘৰক প্ৰথমতে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী মানুহ কোনো ধৰণে আমাৰ অঞ্চলত ঠাই দিব নালাগে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে আৰু লগতে তেখেতলোকৰ আইনৰ যি ব্যৱস্থা আছে আইনৰ ব্যৱস্থাৰ মাজত তেখেতলোকৰ সুবিচাৰ হ'ব লাগে গতিকে আমি আশা ৰাখিছোঁ খুব ক্ষিপ্ৰতাৰে আমাৰ প্ৰশাসনে এই ব্যৱস্থাটো তদন্ত কৰি বিহিত ব্যৱস্থা লওক নহ'লে আমাৰ স্থানীয় ৰাইজে ইয়াৰ বিচাৰ আৰু ব্যৱস্থা আমি হাতত ল'ম গোমাংসক লৈ সাংসদ গৌৰৱ গগৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱে গোমাংস চুব পাৰে কিন্তু কোনো বিজেপি আৰএছএছৰ কৰ্মীয়ে গোমাংস চুবতো নোৱাৰে চাবও নোৱাৰে বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিত এই মন্তব্য মন্ত্ৰীগৰাকীৰ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দল পুনৰ হাৰিব বুলি কয় পীযুষ হাজৰিকাই তথাকথিত গৌৰৱ গগৈৰ নিচিনা হিন্দুৱে গোমাংস হয়তো টাচ কৰিব পাৰে আমি ইয়াত থকা বিজেপি আৰ এছ এছৰ কোনো ব্যক্তিয়ে গো মাংসলৈকে আমি চাবও নোৱাৰোঁ কাৰণ গো মাতাক আমি পূজা কৰোঁ গতিকে তথাকথিত হিন্দুৱেহে এই কথা ক'ব পাৰে তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক যাতে বচাব পাৰে এই কামবিলাক কোনে কৰিছে সকলোৱে জানে মই আকৌ কৈছোঁ যিসকল ভাল হিন্দু যিসকলে গো মাতাক পূজা কৰে তেওঁলোকে গো মাংস চুব নোৱাৰে টাচ কৰিব নোৱাৰে চাবও নোৱাৰে গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো ব্যক্তিয়ে গো মাংস টাচ কৰি বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাৰ লোৱাটো ভাবাটো আমাৰ কাৰণে পাপ এইটো কোনে কৰিব পাৰে তথাকথিত
গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে হিন্দুৱে সেইটো কৰিব পাৰে গতিকে তেওঁলোকে এইটো কাম কৰিছে আৰু তেওঁলোক কোন দলৰ সদস্য তেওঁলোক হৈছে কংগ্ৰেছ দলৰ সদস্য নিজৰ দলৰ সদস্যক আইনৰ আওতাৰ পৰা বচাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই এনে কথা কৈছে পাছত কোন জিকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ ডেফিনেটলি বিজেপি আৰু বিজেপিৰ সহযোগী দলবিলাক জিকিব কংগ্ৰেছ দলে আকৌ হাৰিব এইটো সৰু কথা সহজ কথা নলবাৰীৰ পেৰাধৰাত নাও দুৰ্ঘটনাত নিখোজ 3 জনৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 3 দিনৰ পাছত উদ্ধাৰ হৈছে আব্দুল গফুৰৰ মৃতদেহ এছডিআৰএফ এনডিআৰএফৰ দলে উদ্ধাৰ কৰে আব্দুল গফুৰৰ মৃতদেহ পুৱাই চেনিমাৰী চৰত পানীত ভাহি থকা অৱস্থাত আব্দুল গফুৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই আৰিয়ান আলী আৰু মাজিদুল ইছলাম নামৰ 2 শিক্ষাৰ্থী ব্ৰহ্মপুত্ৰত নিখোজ 2 ছাত্ৰৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান পেৰাধৰা বাৰঘাটত যিটো দুৰ্ঘটনা হৈছিল এই দুৰ্ঘটনাত 3জন মানুহ নিৰুদ্দেশ হৈ আছিল এই নিৰুদ্দেশত আমাৰ আব্দুল গফুৰ বোলা মানুহজনক আজি পোৱা গৈছে চেনিমাৰী চৰত আমি তেখেতৰ হৈ গাঁওবাসী আহিছিলোঁ গতিকে এতিয়া বৰ্তমান আব্দুল গফুৰক বৰপেটা মেডিকেললৈ প্ৰেৰণ কৰা হৈছে আৰু 2জন ব্যক্তি আছিলে ছাত্ৰ এজনৰ নাম আছিলে মাজিদুল ইছলাম তেখেতৰ দেউতাক মোৰ লগতে আছে আৰু এজন ছাত্ৰ উদীয়মান জাতীয় বিদ্যালয়ত পঢ়ে তেখেতক এতিয়ালৈকে সন্ধান পোৱা নাই কাইলৈৰ পৰা অম্বুবাচীৰ মহাযুগ দিনৰ 2:56 অম্বুবাচীৰ প্ৰবৃত্তি ইতিমধ্যে সাধু সন্তৰে ভৰি পৰিছে কামাখ্যা ধাম উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীৰ লগতে ভক্তৰে ভৰি পৰিছে শক্তিপীঠ কামাখ্যা ধাম বিশেষ পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰে সাধু সন্যাসীসকলে কাইলৈৰ পৰা 25 জুনলৈ বন্ধ থাকিব কামাখ্যা ধামৰ মূল দুৱাৰ 4 দিনৰ অন্তত 26 জুনৰ পুৱা পুনৰ মুকলি হ'ব কামাখ্যা ধামৰ দুৱাৰ আমাৰ সাংবাদিক প্ৰিয়ব্ৰতে এই দৃশ্যবোৰ আমাৰ ফটো সাংবাদিকৰ সহায়ত সংগ্ৰহ কৰি আনিছে আৰু বিভিন্ন জনৰ মতামতো সংগ্ৰহ কৰিছিল এক প্ৰতিবেদন আগবঢ়াইছে উখল মাখল নীলাচলৰ বুকুত থকা শক্তিপীঠ মা কামাখ্যাৰ ধাম আৰু কাইলৈৰ পৰা যেহেতু অম্বুবাচী মেলা গতিকে আজিৰ দিনটোত দুৱাৰ বন্ধ হোৱাৰ পূৰ্বে দেশ বিদেশৰ বিভিন্ন দৰ্শনাৰ্থীয়ে মাৰ এবাৰ দৰ্শন কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ লোক বৰ্তমান সময়ত সমবেত হৈছে মা কামাখ্যা ধামৰ সমীপত আৰু বৰ্তমান সময়তো কিন্তু বিভিন্ন প্ৰান্তৰ লোকসকল আহি এনেধৰণে প্ৰখৰ ৰ'দকো নেওচি শাৰী পতা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন স্থানৰ পৰা সাধু সন্যাসীসকলো আহিছে যিসকলে আহি ধ্যান ধাৰণাত তপস্যাত মগ্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে যিসকল দৰ্শনাৰ্থী আছে দৰ্শনাৰ্থীসকলে বৰ্তমান সময়ত দৰ্শন কৰিবৰ বাবে মাৰ এবাৰ দৰ্শন কৰিবৰ বাবে আশীষ ল'বৰ বাবে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ব্যক্তিসকল আছে আমি দৰ্শনাৰ্থীসকল আছে আমি তেওঁলোকৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে বিভিন্ন স্থানৰ পৰা তপস্বীসকল আছে থোড়া ৰুকিয়েগা কাহ সে আহে आप लोग আৰু এনেধৰণে বিভিন্ন ধৰণৰ লোকসকল আহিছে তপস্বীসকল আহিছে তেওঁলোকে মন্তব্য লৈছে কাহ সে আহে आप लोग মই যোৰহাটৰ হয় যোৰহাটৰ অসমৰ কেতিয়া আহিছে ইয়াত আজ আমি কালি ৰাতি ওলাইছিলোঁ যোৰহাটৰ পৰা আজি পুৱা ৰাতিপুৱা 4 বজাত আমি পাইছোঁহি আৰু লগতে বৰ্তমান আমি ইয়াত ভলেণ্টিয়াৰিঙৰ কাৰণে আহিছোঁ যিহেতু ABVP ফালৰ পৰা ষ্টুডেণ্ট ইণ্টাৰ্ণশ্বিপ ভলেণ্টিয়াৰিং প্ৰভাইড কৰা হৈছে আমি আহিছোঁ কাইলৈৰ পৰা আমাৰ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হৈছে তাৰ আগতে আমি ভাবিলোঁ দৰ্শন কৰি যাওঁ এবাৰ কিমান সময় হ'ল এনেকৈ শাৰী পাতি থকা বৰ্তমান আধা ঘণ্টা 45 মিনিটমান হৈছে আগবাঢ়িছে নে শাৰী আগবাঢ়িছে বহুতখিনি আগবাঢ়িছে আৰু কেনে দেখিছা নীলাচলৰ বুকুখন অকণ বেলেগ হৈ যোৱা দেখিবলৈ পোৱা যায় অম্বুবাচীৰ সময়ত হয় নিশ্চয় আমাৰ বহুত এতিয়া বৰ্তমান সময়ত পৰিৱেশটো বহুত ধৰণৰ বেলেগ হৈ যায় আৰু লগতে বহুত দৰ্শকৰ সমাগম ঘটিছে বহুত বাহিৰৰ আমি দৰ্শক লগ পাইছোঁ লগতে বহুত ভাল লাগিছে ইয়াত আহি পেলাই আৰু এনেকুৱা এটা পৰিৱেশ আমিও আগৰ পৰা ইচ্ছা কৰোঁ যে ইয়ালৈ আহি এনেকুৱা পৰিৱেশ দৰ্শন কৰিব পাৰোঁ তো ভাল লাগিছে ইয়ালৈ আহি নিশ্চয় ভাল লাগিছে আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে এয়া আমি অসমৰ এজন যুৱক লগ পালোঁ যোৰহাটৰ যিজনে ৰাতিপুৱাই আহি আচলতে এনেধৰণে শাৰী পতা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে আৰু ব্যক্তিসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম नमस्ते कहाँ से आए लोग छत्तीसगढ़ से कब आए आप लोग छत्तीसगढ़ से
हम लोग परसों से। परसों माँ के दर्शन करने के लिए? जी, माँ का दर्शन करने के लिए आए। अब दर्शन हो गया अभी? नहीं, अभी जा रहे हैं माता के लिए, लगे हैं लाइन। अम्बुबासी के टाइम में यहाँ पे होंगे आप लोग, यहाँ पे रहोगे? हाँ, रहेंगे ना। अम्बुबासी के बाद जाओगे? हाँ। कितने लोग आए हैं आप? हम लोग 13 लोग हैं टोटल। 13 लोग आए हैं। छत्तीसगढ़ से आए हैं। हर साल आते हैं कि इस बार? ये पहला साल है अपना, पहला साल ही है। पहला साल है। अभी कंधा में आपका गामूसा भी है, अच्छा लग रहा है देख के। हम लोग पूरा हैं, क्या है ना, पूरा एक ही टीम। अच्छा। हाँ, रुद्र महाकाल साधक परिवार छछान पेरी करके है, पूरा टीम है अपना। আৰু এনেধৰণে ছত্তীশগড়ৰ পৰা এওঁলোক অহা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু ব্যক্তিসকল আছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিম। তেওঁলোকে মা কামাখ্যা ধামক আচলতে কেনেধৰণে মানে, কেনেধৰণে মানি চলে আৰু গোটেই কথাখিনি অকণমান জানিবলৈ চেষ্টা কৰিম। গোটেই পৰিৱেশটো অকণমান দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰা আছে আৰু তেওঁৰ সহযোগত গোটেই পৰিৱেশটো আমি অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। বিভিন্ন স্থানৰ পৰা লোকসকল আছে আৰু এনেধৰণেই বিভিন্ন স্থানৰ পৰা সাধু সন্তসকল আহিছে। তেওঁলোকে टॉप जपत विलीन हुआ देखिए टॉप जपत लीन हुआ देखिए माँ नमस्ते। फिर से थोड़ा आपको टच देंगे। आप कलकत्ता से आए हैं? हाँ, कलकत्ता से आए हम लोग, तारापीठ से, कालीघाट से। बोलो। माँ के दर्शन के लिए आया? माँ तो दर्शन करने के लिए आया, पूजा करने के लिए आया, साधना करने के लिए आया माँ का। আনফালে অম্বুবাচী উপলক্ষে বন্ধ থাকিব উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰো। দেওবাৰে বিয়লি 2 বজাত বন্ধ হ'ব দৌল গোবিন্দ মন্দিৰৰ মূল দুৱাৰ। 26 জুনৰ পুৱা 8 বজাত পুনৰ ভক্ত দৰ্শনাৰ্থীৰ বাবে খোলা হ'ব দৌল গোবিন্দ মন্দিৰ। দৌল গোবিন্দ মন্দিৰৰ পূজাৰীয়ে ব্যক্ত কৰে এই কথা। 22 তাৰিখৰ পৰা আমাৰ 25 তাৰিখ ঠিক ৰাতি 3:11:06 পুৱতি নিশা আমাৰ নিবৃত্তি হ'ব আৰু সেই নিবৃত্তি হৈ তাৰপিছত আমাৰ 26 তাৰিখে আমি ৰাতিপুৱা ঠিক 8:30 বজাত আমি মন্দিৰ দুৱাৰ মুকলি কৰি দিম। কিন্তু আমাৰ সেই 8:30 বজাৰ পিছত আমাৰ মন্দিৰৰ যিবিলাক ভক্তবান ৰাইজ ইয়াত দৰ্শন কৰিব আহে আৰু সেই দৰ্শন কৰিব অহা যাত্ৰীবিলাকক আমি দৰ্শন কৰাম। অসম ডাউনটাউন বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীলৈ আনিছে সুখৰ খবৰ। অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ কৰা হৈছে দুটা নতুন বিষয়ৰ পাঠ্যক্ৰম। অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ নতুন পাঠ্যক্ৰম। দিল্লী ভেৰীৰ সহযোগত আৰম্ভ কৰা এই নতুন পাঠ্যক্ৰম হৈছে লজিষ্টিক এণ্ড ছাপ্লাই চেইন মেনেজমেণ্টত BBA। উদ্যোগ সংলগ্ন এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক লজিষ্টিক যোগান শৃংখল পৰিচালনা সন্দৰ্ভত জ্ঞান দিয়া, লগতে আধুনিক ব্যৱসায়িক পদ্ধতিৰ ব্যাপক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সজ্জিত কৰিবলৈ যুগুত কৰা হৈছে এই পাঠ্যক্ৰম। পাঠ্যক্ৰমৰ লগতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব লজিষ্টিক ডমেইনত হেণ্ডছ এণ্ড এক্সপ'জাৰ, পেইড ইণ্টাৰ্ণশ্বিপ, ডেলিভাৰীত প্লেচমেণ্টৰ সুযোগ। এই পাঠ্যক্ৰমে শৈক্ষিক আৰু উদ্যোগৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যিকোনো খণ্ডত সফল কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিব। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বতে কোটি কোটি লোকে পালন কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ আন প্ৰান্তৰ লগতে অসমতো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পালন কৰা হৈছে। যোগ দিৱস উপলক্ষে ভাৰত চৰকাৰে বৃহৎ কাৰ্যসূচী হাতত লৈছে। বিশাখাপট্টনমত যোগ দিৱসত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ইপিনে বাক্সাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে যোগাভ্যাস। দেশৰ 1 লাখ স্থানত যোগ প্ৰদৰ্শনৰ এক বৃহৎ কাৰ্যসূচী লোৱা হয়। এই বৃহৎ কাৰ্যসূচীক যোগ সংগম হিচাপে নামকৰণ কৰা হৈছে। 2015 চনৰ পৰাই বিশ্বজুৰি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰি অহা হৈছে। এবাৰ সমগ্ৰ বিশ্বই একাদশ সংখ্যক যোগ দিৱস উদযাপন কৰিছে। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ ভিত্তিত 2021 চনৰ 21 জুনত প্ৰথমবাৰলৈ দেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।
21 জুন অৰ্থাৎ আজি উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন এই দিনটো মন আৰু শৰীৰৰ বাবে যোগৰ উপকাৰিতাৰ প্ৰতীক হিচাপে বাছি লোৱা হৈছিল অসমতো ৰাজ্যপাল মুখ্যমন্ত্ৰীকে ধৰি সকলো নেতা বিধায়ক আৰু দল সংগঠনে ভাগ লৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত আৰু বিশাখাপট্টনমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোগাভ্যাসৰ কিছু দৃশ্য দেখুৱাইছো सांस छोड़ते हुए गर्दन को लेफ्ट साइड मोड़िए श्वास वदलतु तलानी एडम वैप तिप्पंडी सांस भरते हुए सामान्य स्थिति में आइए श्वास तीसुकुंटू साधारण स्थिति को रंडी एक और बार इसका अभ्यास करेंगे पूरा श्वास प्रश्वास पर ध्यान देते हुए मरोकसारी चेयंडी और धीरे से सांस भरते हुए सामान्य आज 11वीं बार पूरा विश्व 21 जून को एक साथ योग कर रहा है योग का सीधा साधा अर्थ होता है जुड़ना और ये देखना सुखद है कि कैसे योग ने पूरे विश्व को जोड़ा है मैं बीते एक दशक में योग की यात्रा को जब देखता हूं तो बहुत कुछ याद आता है वो दिन जब संयुक्त राष्ट्र में भारत ने प्रस्ताव रखा कि 21 जून को अंतर्राष्ट्रीय योग दिवस के रूप में मान्यता मिले और तब कम से कम समय में दुनिया के 175 देश हमारे इस प्रस्ताव के साथ खड़े हुए आज की दुनिया में ऐसी एकजुटता ऐसा समर्थन सामान्य घटना नहीं है ये सिर्फ एक प्रस्ताव का समर्थन भर नहीं था ये मानवता के भले के लिए दुनिया का सामूहिक प्रयास था आज 11 साल बाद हम देख रहे हैं कि योग दुनिया भर में करोड़ों लोगों की जीवन शैली का हिस्सा बन चुका है मुझे गर्व होता है जब मैं देखता हूं कि हमारे दिव्यांग साथी ब्रेल में योग शास्त्र पढ़ते हैं वैज्ञानिक अंतरिक्ष में योग करते हैं गांव-गांव में युवा साथी योग ओलंपियाड में भाग लेते हैं यहां सामने देखिए ये नेवी के सभी जहाजों में भी अभी बहुत शानदार योगा कार्यक्रम चल रहा है चाहे सिडनी ओपेरा हाउस की सीढ़ियां हो या एवरेस्ट की चोटी हो या फिर समंदर का विस्तार हो हर जगह से एक ही संदेश आता है योग सभी का है और सभी के लिए है সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ